নমস্কাৰ সকলোকে মাই ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি এটা নতুন ট্ৰিক্স লৈ আহিছোঁ ট্ৰিক্সটো হৈছে আপোনালোকে দেখিছে 11 পদ যদি আপোনাৰ এনেকৈ এক থকা সংখ্যাক আপোনাক স্কোৱাৰ কৰিব দিয়ে তেতিয়াহ'লে অতি সোনকালে কেনেকৈ কৰিব সেইটো আজি আপোনালোকক আমি শিকাম ঠিক আছে ইয়াৰ আগতে আমি 99 ঠিক আছে 33 যদি স্কোৱাৰ কৰিবলৈ দিয়ে কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে আপোনালোকক শিকাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'কেইটা ভাল পাইছে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ঠিক আছে তো বলক আৰম্ভ কৰোঁ আমি ইয়াত দেখিছে আপুনি 11 স্কোৱাৰ ঠিক আছে যদি 11 স্কোৱাৰটো আমি এনেকৈ কৰিব যাওঁ অকণমান টাইম লাগে গতিকে ইয়াৰ কাৰণে একদম চিম্পুল ট্ৰিক্স এটা আছে সেইটো হৈছে আপোনাৰ যদি ইয়াত কেইটা এক আছে সেইটো হিচাপ কৰোঁ দেখিছে দুটা এক আছে ইয়াত লিখিব 1 2 ঠিক আছে তাৰপিছত আপুনি আকৌ এক এটা ইয়াত লিখি দিব তো এইটো হৈছে 11 স্কোৱাৰ 121 মানে যিমানটা সংখ্যা থাকে যিমানটা এক থাকিব সিমানটা আপুনি কাউণ্ট কৰি লিখি দিব 1 2 আকৌ তাৰপিছত সেইটো ইয়াত ধৰি লওক 2 হৈ গ'ল ন তাৰপিছত তাৰ পৰা সৰুলৈ নিব যদি 3 থাকে তেতিয়াহ'লে 2লৈ নিব যদি 4 থাকে তেতিয়াহ'লে 3লৈ নিব মানে যিটো সংখ্যা আপুনি ইয়াত পাব সেইটো সংখ্যাৰ পৰা সৰুটোলৈ এনেকৈ গৈ থাকিব ঠিক আছে ইয়াত চাওক আপোনাৰ কেইটা আছে 1 1 1 3টা আছে গতিকে আপুনি কি লিখিব 1 2 3 ঠিক আছে 3লৈকে লিখিলো 3 পিছত সৰু সংখ্যাটো কি 2 1 এনেকৈ লৈ যাব ঠিক আছে ইয়াত চাওক 1 4টা আছে তো আমি কি কৰিম 1 2 3 4 ঠিক আছে এই 4 পৰা পিছৰ সংখ্যাটো কি হ'ব 3 2 1 ঠিক আছে এনেকৈ আপুনি যিমানেই একৰ পৰা স্কোৱাৰ কৰিব দিয়ক ঠিক আছে গোটেইখিনি আপুনি 1 ছেকেণ্ডত কৰি দিব পাৰিব এইটো চাওক এতিয়া 1 2 3 4 5টা আছে আমি কি কৰিম 1 2 3 4 5 5ৰ পিছত কি আহে 4 3 2 1 ঠিক আছে এইটো হৈছে স্কোৱাৰ এইটো বুজি পালে ঠিক আছে বহুত চিম্পুল হয় ট্ৰিক্স কেইটা মনত ৰাখিব যদি ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব ধন্যবাদ